বিমানসমূহত হ'ব ধৰিছে কি আহমেদাবাদৰ যি বিমান দুৰ্ঘটনা তাৰ পাছতে এতিয়া ইখনৰ পিছত সিখনকৈ বিমানৰ হৈছে কি বিমানত হৈ ধৰিছে কি বা কি সমস্যাৰ সন্মুখীন হৈছে কিয়নো এবাৰ দেখা গৈছে যে গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী গৈ থকা এখন ইণ্ডিগো বিমানত লাগিছে অথন্তৰ ইন্ধন নথকাৰ বাবে বাংগালোৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হৈছে কিয়নো মাজ আকাশতে ইন্ধন নোহোৱাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হৈছে বাংগালোৰত যাৰ বাবে পাইলটে এটা কল কৰিছে যেটো ফিউল মে কল বুলি ক'ব লাগিব সেই কলত তেওঁ উল্লেখ কৰিছে যে ইন্ধন কমকৈ আছে যাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন নথকাৰ বাবে জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হৈছে বাংগালোৰ যিখন ফ্লাইট আছিল গুৱাহাটী টু চেন্নাই যাবলগীয়া ইণ্ডিগো বিমানখনত লাগিলে এবাৰ অথন্তৰ আহমেদাবাদৰ যি বিমান দুৰ্ঘটনা হৈছে তাৰ পাছত দেখা গৈছে যে বিভিন্ন সময়ত বিভিন্ন বিমানসমূহৰ সমস্যা পোহৰলৈ আহিছে আৰু তাৰ পাছতে কেইবাখনো এয়াৰ ইণ্ডিয়াৰ বিমানত লাগিছিল কাৰিকৰী বিজুতি লাগিছিল অথন্তৰ তাৰ পাছত এবাৰ পুনৰ পোহৰলৈ আহিছে গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী গৈ থকা ইণ্ডিগো বিমানত লাগিছে হাহাকাৰ এক তথ্য জানিব পৰা মতে সামাজিক মাধ্যমত এই কথা ভাইৰেল হৈ পৰিছে তাৰ পাছত তথ্য পোৱা গৈছে তথ্য অনুযায়ী জানিব পৰা মতে এবাৰ গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী গৈ থকা এখন ইণ্ডিগো বাহনত লাগিছে বিমানত লাগিছে অথন্তৰ যিখন বিমানত মাজ আকাশত নাইকিয়া হৈ পৰিছে পৰ্যাপ্ত পৰিমাণৰ ইন্ধন যাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে এবাৰ গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী ইণ্ডিগো বিমানত লাগিছে অথন্তৰ আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক পুনৰ ইটোৰ পিছত সিটো বিমান ঘটনা পোহৰলৈ আহিছে এবাৰ মাজ আকাশত পাইলটৰ ফিউল মে ডে কল তাৰ পিছত কি ঘটনা সংঘটিত হৈছে আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে যিখন বিমানে চেন্নাইত অৱতৰণ কৰাৰ চেষ্টা চলাইছিল যদিও বিমানবন্দৰত ভিৰ থকাৰ বাবে বাংগালোৰলৈ ডাইভাৰ্ট কৰিবলগীয়া হৈছে ইণ্ডিগো বিমানত লাগিছে অথন্তৰ গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী আহি থকা এখন বিমান জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হৈছে বাংগালোৰত গুৱাহাটীৰ পৰা যাত্ৰা কৰা 6E6764 ইণ্ডিগো বিমানখন জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হৈছে বাংগালোৰত বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা আৰু এই খবৰ এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে তথ্য পোৱা গৈছে তথ্য অনুযায়ী জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে আমাৰ কথা নহয় সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা বিশেষ খবৰ বিমানখনে চেন্নাইত অৱতৰণ কৰাৰ চেষ্টা চলাইছিল যদিও বিমানবন্দৰত ভিৰ থকাৰ বাবে বাংগালোৰলৈ ডাইভাৰ্ট কৰিবলগীয়া হৈছে বিমানখনে নিৰাপদে অৱতৰণ কৰে আৰু কোনো যাত্ৰী আহত হোৱা নাই আমি পুনৰ কৈছোঁ দৰ্শকসকলক বৰ্তমানলৈকে বিমানখনৰ কোনো আঘাতপ্ৰাপ্ত হোৱা নাই বা কোনো আহত হোৱা নাই নিৰাপদে অৱতৰণ কৰিছে কিন্তু এই প্ৰশ্ন উত্থাপিত হৈছে যে আহমেদাবাদৰ যি দুৰ্ঘটনা সংঘটিত হৈছিলে তাৰ পাছতে যেন সংখ্যা বৃদ্ধি পাইছে বা এই বিমান দুৰ্ঘটনা বা বিমানৰ কাৰিকৰী বিজুতি ঘটা বিমানৰ ইন্ধন নাইকিয়া হোৱা এই ধৰণৰ সমস্যাসমূহ যেন বেছিকৈ বৃদ্ধি পাইছে আহমেদাবাদৰ যি এয়াৰ ইণ্ডিয়াৰ যিখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেইখন বিমানতো কাৰিকৰী বিজুতি বা ইন্ধন কম আছিলে বা ইন্ধনত জুই লাগি গৈছিলে বা এই ধৰণৰ বিভিন্ন প্ৰশ্ন পানী সোমাই আছিলে এই ধৰণৰ বিভিন্ন প্ৰশ্ন এতিয়া পোহৰলৈ আহিছে তাৰ পাছতে যিখন বিমান দুৰ্ঘটনা হওঁতে 270জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু তাৰ পাছতে এই খবৰে ইতিমধ্যে বিশ্ব জোকাৰি গৈছে আৰু এই মুহূৰ্তত এয়াৰ ইণ্ডিয়াৰ বাহনৰো তাৰ পিছতে কেইবাটাও খবৰ পোহৰলৈ আহিছিল কেইবাখনো বিমানত অথন্তৰ হৈছিলে কাৰিকৰী বিজুতি ঘটিছিলে ক'ৰবাত যদি ইন্ধন নাইকিয়া হৈছিলে ক'ৰবাত আকৌ আন কিবা হৈছিলে মুঠৰ ওপৰত বিজুতি ঘটি আছিল বিমানসমূহত আৰু এবাৰ পুনৰ পোহৰলৈ আহিছে এয়া কোনো ক'ব লাগিব যে এই বাহনখনৰ বা বিমানখনৰ বাবে গুৱাহাটীৰ পৰা যিখন বিমান চেন্নাই অভিমুখী গৈ আছিলে ইণ্ডিগো বিমানখন অথন্তৰ লাগিছে যদিও কাৰো একো হানি হোৱা নাই কাৰো আঘাতপ্ৰাপ্ত হোৱা নাই কোনো আহত হোৱা নাই খুব সুন্দৰভাৱে নিৰাপদে অৱতৰণ কৰিছে কিন্তু এটা প্ৰশ্ন হৈছে যে মাজ আকাশতে ইন্ধন নাইকিয়া হোৱাৰ বাবে জৰুৰীভাৱে বাংগালোৰত অৱতৰণ কৰা হৈছে কিন্তু এইখিনি ক'ব লাগিব যে চেন্নাইলৈ অৱতৰণ কৰিব গৈছিল যদিও তাত মানুহৰ ভিৰ আছিলে আৰু যাৰ বাবে তেওঁলোকে পুনৰ বাংগালোৰলৈ অৱতৰণ কৰিবলগীয়া হৈছে বাংগালোৰলৈ ডাইভাৰ্ট কৰিবলগীয়া হৈছিল আৰু এই ধৰণৰ সমস্যাসমূহ সৃষ্টি হৈছে মাথো এটা কলৰ বাবে গুৱাহাটীৰ পৰা যাত্ৰা কৰা এখন ইণ্ডিগো বিমানত হঠাৎ জানিব পৰা মতে ইণ্ডিগো বিমানখনত পাইলটৰ পৰা এটা ফোন কল আহিছিলে যিটো ফিউল মে ডেৰ কল বুলি ক'ব লাগিব যিটো কলত জানিব পৰা মতে পৰ্যাপ্ত ইন্ধন নথকাৰ বাবে বাংগালোৰত অৱতৰণ কৰিবলগীয়া হৈছে বিমানখন আৰু পাইলটৰ ফিউল মে ডে কলৰ পিছতে বাংগালোৰত অৱতৰণ কৰিবলগীয়া হৈছে বিমানখন পৰ্যাপ্ত ইন্ধনৰ অভাৱ বুলি ক'ব লাগিব এয়া
কিন্তু এখন বিমান যেতিয়া এয়া চেন্নাই অভিমুখী হওক বা আন ইণ্ডিয়াৰ বাহিৰতেই হওক মুঠৰ ওপৰত যলৈকে নহওক যেতিয়া বিমানখন গতি কৰাৰ পূৰ্বে বিমানখনৰ কিবা মেৰামতিৰ কাম আছে নেকি ইন্ধনৰ প্ৰয়োজন আছে নেকি কাৰিকৰী বিজুতিৰ প্ৰভাৱ হ'ব নেকি এই ধৰণৰ সমস্যাসমূহ সদায় প্ৰথমতে কিয় পৰীক্ষা নকৰে তাৰ বাবে এটা প্ৰশ্ন উত্থাপিত হৈছে যেটো এটা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈ গৈছে তাৰ বাবে বহু লোকে কৈছে যে পাইলটৰ ভুল নাই তাতে ভুল আছে যে ইন্ধনৰ পানী মিহলি হৈ গৈছিলে কোনোবাই কৈছে আন কিবা প্ৰবলেম হৈছে কোনোবাই কৈছে আন কিবা প্ৰবলেম হৈছে কিন্তু সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই তদন্ত প্ৰক্ৰিয়া চলি আছে কিন্তু সেই বিমানখনত আসলতে জানিব পৰা মতে বহুদিন মেৰামতি হোৱা নাছিলে আৰু মেৰামতি নোহোৱাৰ বাবে এই ধৰণৰ হয়তো সন্মুখীন হ'ব পৰা সমস্যাৰ কিন্তু কেৱল সেয়াই নহয় এয়াৰ ইণ্ডিয়াৰ কেবাখনো বিমানত অথন্তৰ হৈছিল আৰু এইবাৰ পুনৰ পোহৰলৈ আহিছে গুৱাহাটীৰ পৰা চেন্নাই অভিমুখে গৈ থকা আন এখন বিমান ইণ্ডিগো বিমানত লাগিছে অথন্তৰ মাজ আকাশতে নাইকিয়া হৈছে ইন্ধন যাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হৈছে বাংগালোৰ চেন্নাই অভিমুখী যোৱা ফ্লাইটখনে ডাইভাৰ্ট কৰিছে পুনৰ বাংগালোৰলৈ আৰু তাৰ পাছতে পোহৰলৈ আহিছে এই খবৰ মুঠৰ ওপৰতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ খবৰটো কিয়নো বিমান দুৰ্ঘটনাৰ পিছতে ইটোৰ পিছত সিটো নানানটা বিমানৰ খবৰ আহি আছে আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী নিউজ এছামৰ দৰ্শকক যে এবাৰ গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী যোৱা ইণ্ডিগো বিমানত লাগিলে অথন্তৰ মাজ আকাশত পাইলটৰ পৰা আহিলে ফিউল মেডে কল তাৰ পিছতেই জানিব পৰা মতে পৰ্যাপ্ত ইন্ধন নথকাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হৈছে বাংগালোৰ বিমানবন্দৰত কিন্তু বৰ্তমানলৈকে জানিব পৰা মতে নিৰাপদে অৱতৰণ কৰিছে কোনো আহত হোৱা নাই কোনো আঘাতপ্ৰাপ্ত হোৱা নাই নিৰাপদে সুন্দৰকৈ অৱতৰণ কৰিছে বিমানখনে